10 কেজি, 20 কেজি, 30 কেজি নে 50 কেজি। এইবাৰ উজান বজাৰত উপলব্ধ হ'ব কিমান ডাঙৰ মাছ। প্ৰতিবাৰৰ দৰে এইবাৰো গ্ৰাহকৰ মনত বাহ লৈছে এই উৎসুকতাই। উৰুকাৰ দিনাখন সাধাৰণতে চকু থাকে ঐতিহাসিক উজান বজাৰস্থিত মাছ বজাৰত। উজান বজাৰত মাছ কিনাৰ হেঁপাহ থাকে বহুতৰে মনত। কেৱল কিনিবলৈ নহয়, ভিন্ন ৰকমৰ মাছ চাবলৈও ভিৰ হয় উজান বজাৰত। মাছ নিশাৰ পৰাই গ্ৰাহক আহিবলৈ আৰম্ভ হয় উজান বজাৰলৈ। আৰু ভাল মাছ কিনাৰ আশালৈ অহা গ্ৰাহকক সন্তুষ্ট কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উজান বজাৰৰ মাছ ব্যৱসায়ী সন্থাই। সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মাছৰ বজাৰ। লুইতৰ পাৰত থকা বজাৰখনত ফুলৰ মালাৰে গঢ়ি তোলা হৈছে দৃষ্টিনন্দন পৰিৱেশ। মাছৰ মেলাৰ বাবে সাজু কৰা হৈছে সকলো। ব্ৰহ্মপুত্ৰৰ মাছৰ লগতে উভৈনদী হ'ব নৈ, বিল, পুখুৰীৰ মাছ। নলবাৰী, বৰপেটা, দৰং, ধুবুৰী, বঙাইগাঁও, নগাঁও, মৰিগাঁও, গোলাঘাট আদি উজনি নামনিৰ পৰা অহা মাছেৰে উৰুকাৰ দিনা ভৰি পৰিব বজাৰ। বজাৰস্থলী পৰিচালনাৰ ব্যস্ততাৰ মাজতে উজান বজাৰ মাছ ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীক উপহাৰ দিলে মাছ। এই প্ৰস্তুতি আমাৰ আজিৰ প্ৰস্তুতি নহয়, আমি 1 মাহৰ আগৰ পৰাই এই উৰুকাৰ প্ৰস্তুতি চলাওঁ। আৰু সকলোৱে উৰুকাৰ পিছদিনাখন আমি সকলো উজান বজাৰ বাকী মিলি লাগি ভাগি আমি এসাঁজ খাওঁ। এই আনন্দটো আমাৰ পূৰ্বপুৰুষসকলে ইয়াত কৰি আহিছে। এই মেলাখন উপভোগ কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানুহ আহি একত্ৰিত হয়। মাছ ক্ৰয় কৰিবলৈ নহয়, মাছ চাবলৈ আহে বহুতে। সেইকাৰণে এই মেলাখন আমি আজি কৰি আহিছোঁ। আজি আগতে বালিচৰ পৰে, বহুত ডাঙৰ ডাঙৰ, আমি সৰু সৰু আছিলোঁ, বহুত দূৰলৈ বালিচৰ পৰে, বহুত ডাঙৰকৈ মেলা হয়। কিন্তু এতিয়া বালিচৰৰ অভাৱত আমি এই জেগাখিনিতে এবাৰ এনেকৈ মেলা প্ৰস্তুত কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ আজু ককাৰ আগৰ পূৰ্বপুৰুষসকলে এটা পৰম্পৰা অটুট ৰাখিছিলে যে পোনপ্ৰথমে ইয়াৰ নদীৰ মাছটো পোনপ্ৰথমে ৰজাক দিছিলে, আহোম ৰজাক দিছিলে। সেই পৰম্পৰাটো আমি এতিয়া অটুট ৰাখিছোঁ। আমাৰ এই জেনেৰেশ্যনে কেনেকৈ দিওঁ, আমাৰ এতিয়া গাৰ্জেন কোন? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি প্ৰত্যেক বছৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেৱা গ্ৰহণ কৰি এই মেলা আমি উদ্বোধনী কৰোঁ। উৰুকাৰ নিশা লগে ভাগে খোৱাৰ আমেজ যিমান, তাতকৈ অধিক আমেজ মাছ ধৰাত। সেয়েহে মাঘ বিহুৰ পূৰ্বে সমূহীয়া মৎস্য চিকাৰ এক পৰম্পৰা। অতীজৰে পৰা এই পৰম্পৰাক সামচি ৰাখিছে অসমীয়াই। ব্যতিক্ৰম নহল এইবাৰো। জানৈ আকাশখন ধুনীয়া, জানৈ তৰাৰে জিলিকা, জানৈ বিলতে মাছ মাৰিম, মই সেয়া মাছেৰে উৰুকা পাতিম, জান দূৰণিতে, জান তুমি থাকা, জানৈ। তেজপুৰৰ গেৰেকী বিলত মাছ নিশাৰ পৰাই চলিল মাছ ধৰাৰ প্ৰস্তুতি। তেজপুৰৰ বিভিন্ন স্থানৰ পৰা জাল জাকৈ লৈ ওলাই আহিল বিহু বলীয়া ৰাইজ। পুৱতি নিশা 3 বজাৰ পৰাই ব্যস্ত হৈ পৰিল মাছ ধৰাত। এটা পাইছোঁ ৰৌ, এনেকৈ কুঁহি চুহি মিলাই সৰু মাছ মিলাই হ'ব। ৰাতিপুৱা 3টাতে আহিছোঁ। হয়, আমাৰ এই ওচৰতে কলিবাৰী। হয়, ধৰা চখ বেছি, মাছটো সদায় কিনি খাওঁ, বছৰত এবাৰ পাওঁ ন, সেইটোৱে ফূৰ্তি লাগে। উৰুকা বুলি একেলগে চবেই মিলি আমি ফূৰ্তি কৰিব আহিছোঁ। নাই, লগৰ পৰিয়াল চবেই মিলি আৰু পৰম্পৰাই চলি আছে। এতিয়া ৰাইজে মাৰি আছে, সকলোৱে এসাঁজ খাব আৰু বাছ। আৰু কি ফূৰ্তিটো বেলেগ, মাছ ধৰা ফূৰ্তি বেলেগ, ইয়াৰ ফূৰ্তিটো বেলেগ। ইয়াত বহুত পৰ্যায় দেখিবলৈ পায়, সেইকাৰণে আহোঁ। আমি হ'লো 10 পৰ্বতীয়া, 10 চুবুৰী, তাৰ পৰা আহিছোঁ। বেলেগ কাৰোবাৰ জালত ৰৌ বৰালি, কাৰোবাৰ হাতত উঠিল ভকুৱা আৰি। বিলত মাছৰ উজান দেখি মাছমৰীয়াৰ মুখত আনন্দৰ হাঁহি।
বহুত ঠাণ্ডাত বুঢ়িয়া ধৰিবলগীয়া হৈছে। মাছ আছে ন? মাছ আছে, যথেষ্ট মাছ আছে আৰু ডাঙৰ মাছো আছে, বহুত ডাঙৰ মাছ আছে, কিন্তু ধৰাই পৰা নাই। জালত সোমোৱা নাই? জালত সোমাইছে, ওলাই গুচি গৈছে আৰু মানে চেষ্টা কৰিম আৰু ধৰিবৰ কাৰণে। ঠাণ্ডা বহুত বেছি হয়। ইয়াততো মাছ কিনিব কিনিব নালাগে, যোনে মাৰে লৈ যাব। হয়, এতিয়া লগে ভাগে পৰিয়ালৰ সৈতে খাব নে লগৰ সৈতে খাম? পৰিয়ালৰ সৈতে ভোগালী বিহু এসাঁজ আমি মানে ধুনীয়াকৈ খাম বুলি ভাবিছোঁ। শীতৰ সেমেকা ৰাতি মাঘ বিহুৰ উৰুকাত লগে ভাগে এসাঁজ খাই সকলোৱে কৰে ৰং ধেমালি। কোনোৱে পৰিয়ালৰ সৈতে, কোনোৱে সমনীয়াৰ সৈতে। হাঁহে মাহে মাছে মঙহে খাই উদযাপন কৰে ভোগালী। এই আনন্দ উপভোগৰ বাবে অসমীয়াই নকৰে অকণো কৃপণালী, যাৰ বাবে ঠেটুৱাই লগা জাৰক নেওচি ৰাজ্যৰ চুকে কোণে ওলাই আহিল মৎস্য চিকাৰৰ বাবে। বজাৰত উলিয়াই দিবলৈ শদিয়াৰ দলপানী গাঁৱত মীনপালকসকলে ধৰিলে মাছ। বাহু মাছি চাব নে ৰৌ, ভকুৱা, চিতল আৰিয়ে চাব? মিৰিকা মাছ, বৰালি মাছ আদিৰে হৈছে উভৈনদী। জালত উঠা মাছ দেখি উখল মাখল মাছুৱৈৰ মন। দেখাব বিচাৰিছো এয়া বাহু মাছ ইতিমধ্যে বজাৰৰ বাবে সাজু হৈ উঠিছে। উৰুকা নিশা এসাঁজ জুতি ল'ব পাৰিব। ক'ত নিব আপুনি এইবোৰ? তিনিচুকীয়া যাব, ডিগবৈ হয়, এনেকৈ যায় আৰু তিনিচুকীয়াতে দি দিওঁ। চৌদিশে মৎস্য চিকাৰৰ আনন্দ বিৰাজ কৰি থকাৰ সময়তেই কাজিৰঙাবাসীলৈ এক বিশেষ খবৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, নদী, জলাশয়ত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ। আনহাতে ৰহাত সুলভ মূল্যত মাছ যোগানৰ বাবে সাজু হৈছে জোঙাল বলহু মীনপাম। উৰুকাৰ দিনাখন পুৱা 7 বজাৰ পৰা ৰাইজক যোগান ধৰা হ'ব মাছ। আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইতিমধ্যে যোৱা বছৰৰ দৰে আমি এইবাৰ প্ৰস্তুতিটো সম্পূৰ্ণ কৰি তুলিছোঁ। ইয়াতে ইতিমধ্যে আপোনালোকে দেখা পাইছে 4টা কাউণ্টাৰ আমি কৰিছোঁ আৰু এটা মহিলাৰ বাবে সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু মই ৰাইজক অনুৰোধ জনাইছোঁ যাতে সুশৃংখলাবদ্ধভাৱে লাহে ধীৰে শাৰী পাতি মাছখিনি গ্ৰহণ কৰে। আমাৰ নিৰিখবিলাক দিয়া আছে, ইতিমধ্যে আপোনালোকে কৈছে পাব্লিকৰ কাৰণে আমি নিৰিখখিনি ডিছপ্লে কৰাৰ ব্যৱস্থা কৰিছোঁ। ভোগৰ উৎসৱত ছাগলী, কুকুৰা মাংসৰ সোৱাদ নোলোৱাকৈ জানো থাকিব পাৰি? তাতোকৈ বেছি আকৰ্ষণ হাঁহৰ মাংসৰ ব্যঞ্জন। প্ৰতিবাৰৰ দৰেই বজাৰত উৰুকাৰ আগদিনাখনেই উভৈনদী হৈছে হাঁহ। হাঁহৰ বাবে বিখ্যাত গোৱালপাৰাৰ বগুৱান বজাৰত হাঁহ বিচাৰি গ্ৰাহকৰ লানি নিচিকা ভিৰ। ঘৰতো প্ৰত্যেকৰ ঘৰতে আমাৰ হ'বই, লগতে বন্ধুবৰ্গৰ লগতো হ'ব। আমাৰ যিটো বগুৱানত পৰম্পৰা মানে প্ৰত্যেক ঘৰতে হাঁহৰ মাংসটো লাগিবই, খাবই। হাঁহৰ মাংসটো খাবই, হাঁহে মাহে একেলগে এসাঁজ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।